হেল্ল' এভৰিৱান, এয়া চাওক, যিহেতু ভাদ মাহ চলি আছে, ইয়াৰ সকলোৱে ৰাইজৰ নামঘৰত ভাদমহীয়া শৰাই আগবঢ়ায়। গতিকে আজি আমাৰ ঘৰতো এইদৰে ভাদমহীয়া শৰাইখন আগবঢ়াব লৈছে। এইদৰে ৰেডি কৰা হৈছে। এয়া ফ্ৰুটছবোৰ এইদৰে ৰাখিছে আৰু মন্দিৰতে কাটিব মানে গৈ পেলাই, আৰু এইদৰে জহা চাউল তিয়াই থৈছে। আৰু আমাৰ নিজৰ মন্দিৰতে দুখন ঠগি দিয়া হৈছে। গতিকে আৰু কি কৰি আছে দেখুৱাও বলক। আৰু এইবোৰ ফ্ৰুটছবোৰ এইদৰে কাটি কাটি লোৱা হৈছে ধুনীয়াকৈ, আৰু ধূপকাঠি আৰু এইবোৰে ফুলবোৰ লোৱা হৈছে, আৰু লগতে আছে নাৰিকল আৰু আদা এইদৰে কাটি কাটি লোৱা হৈছে। যিহেতু তাতে নাম গোৱা হ'ব, তাতে কাটি কৰাতকৈ ঘৰতে কাটি লোৱা হৈছে। গোটেইখিনি ইয়াতে মানে কৰি লোৱা হৈছে। আৰু লগত আছে তামোল পাণ। মানুহৰ আৰু তামোল পাণেই মেইন, হয়নে নহয়? ঠগী এখন আগবঢ়াব, গোটেই তামোল পাণ এইদৰে কাটি লোৱা হৈছে ঘৰতে। আৰু এয়া হ'ল প্লেট আৰু গোটা তামোল, আৰু লগতে কেৰি বেগবোৰ ইয়াতে দিয়া হৈছে। কেৰি বেগবোৰ এইদৰে ভিতৰত সোমাই লোৱা হৈছে। এইদৰে প্লেটবোৰ দিয়া হৈছে। যিহেতু ঠগীখন দিলে অকণমান চাহ পানী খুৱাব লাগে, সেয়েহে এইবোৰ ৰেডি কৰা হৈছে। চাওক, এইদৰে ৰেডি কৰি ঘৰতে লৈ যোৱা হ'ব। চাহ পানীৰ যোগাৰ, চাহ নিদি ঠাণ্ডা খুৱাম বুলি কৈছে। এয়া ঠাণ্ডা, আৰু এয়া শৰাইখনৰ লগত চাহ একাপটো খুৱাবই লাগিব। গতিকে চাহ নোখোৱাই ঠাণ্ডা খুৱাব। আৰু যিহেতু গৰম বেছি, আৰু লগতে এইবিলাক ৰসগোল্লা আনিছে। এয়া ৰসগোল্লাবোৰ আনিছে, আৰু লগতে দিব জিলেপি। এইবোৰ জিলেপি আনিছে গোটেই। যিহেতু ঠগীখন আগবঢ়োৱা হ'ব, সেয়েহে চাহপানীৰ যোগাৰখিনিতো দিবই লাগিব। এইখিনি গোটেইখিনি আনিলে। এয়াই আছিল আজি আমাৰ ভাদমহীয়া মানে শৰাইখনৰ যোগাৰ পাতি।